everyone, good morning. কি খবৰ সকলোৰে আশা কৰো সকলোবোৰ ভালে আছে আৰু এতিয়া বাজিছে ৰাতিপুৱা 10:30 আৰু আমি গৈ আছো হৈছে ভ্যাকচিন লবলে আজি লাকিলি মই মোৰ স্লট পাইছো ফাৰ্স্ট ডোজটোৰ কাৰণে মোৰ হাজবেণ্ডে যোৱাকালি লৈ আহিলে ফাৰ্স্ট ডোজ তো মই আজি পাইছো বহুত ভয় লাগি আছে কাৰণ মই আজিলৈকে কেতিয়াও কোভিড টেষ্ট কৰোৱা নাই তো ভ্যাকচিন লোৱা আগতে যেহেতু কোভিড টেষ্ট কৰিব লাগিব মোৰ টেষ্টটো কাৰণে বেছি ভয় লাগিছে ভ্যাকচিনটো কাৰণে ইমান ভয় লগা নাই এয়াই গৈ আছো আৰু কোনে কোনে ভ্যাকচিন পালে মোক জনাবচোন আৰু কোনে কোনে পোৱা নাই ট্রাই কৰি থাকিব ভ্যাকচিনটো যিমান হুঙ্কালে পাৰে ললে ভাল আছে আমি বহুত দিনৰ পৰা ট্রাই কৰি মানে মোৰ হাজবেণ্ডে যোৱাকালি পালে আজি মই পালো আৰু স্লটটো মানে সিলেক্ট কৰিব সময়ত আমি মানে একোৱে নাচালো যি আহিলে হেতুৱে মানে সিলেক্ট কৰিলো পিছত গম পাইছো আমাৰ ঘৰৰ পৰা মানে যোনটো সেন্টাৰ পৰিছে হেতু 30 কিলোমিটাৰ দূৰত হেতু এটা 35 কিলোমিটাৰ মান দূৰত আমাৰ পৰিলে গেলেকিত পালো আমি তো এতিয়া গৈ আছো হেয়াই বহুত টাইম লাগিব অলপ লেটও হৈ গ'ল স্লটটো বুকিং কৰাৰ সময়ত আপুনি যদি সিলেকশন কৰিব বিচাৰিছে কৰিব পাৰে কিন্তু আমি মানে ইমান চিন্তা কৰিবলৈ নহলে আমি মানে ডাইৰেক্ট জুতে এমটি দেখিলো সিধা মাৰি দিলো পিছত দেখিছো বুকিং হল আমাৰ বহুত দূৰত ওচৰতো আছিল 5 কিলোমিটাৰ 10 কিলোমিটাৰ দূৰত আছিল কিন্তু আমি মানে ইমান চাবলেই নহলে আমি মানে স্লট ফ্ৰী দেখিলো আৰু মাৰিয়ে দিলো জায়গাটো বহুত আছে চাবলেই নহলে আপোনালোকে যেতিয়া লব লোৱাৰ আগতে আৰু লোৱাৰ পিছতে অকমান ৰেষ্ট লয় যাতে আগদিনাখনো যাতে বেছি টোপনি ক্ষতি কৰি নাযায় আৰু ঘূৰি অহাৰ পিছতো যাতে ভ্যাকচিন লবলে যায় যাতে হি ৰাতি পুৰা হুই মেলি ভালকে খাই বৈ যায় মই মানে ইমান চিন্তা কৰা নহলে মই আগদিনাখনো কৰা হোৱা নহলে আৰু কালিও মানে আহি পাই মোৰ অফিস আছিলে সো হে মানে মোৰ অকমান মানে মই অলপ আজি অলপ গাটোহে অলপ বেয়া লাগি আছে মানে ঠিক আছে তেন্তে আমি লগ পাম ডাইৰেক্ট ভ্যাকচিন সেন্টাৰত আহি পালো এখন ফর্ম দিছে এখন আমি সাবমিট কৰিব লাগে তাত এতিয়া আমাক ওয়েট কৰিবলৈ দিছে হে ওয়েট কৰি আছো কিন্তু মোৰ বহুত বেছি ভয় লাগিছে এখন ফর্ম দিছে ফর্মখন 10 रुपीस দিব লাগে আৰু ফর্মখনত ফোন নাম্বাৰ এজ কৰ পৰা আহিছে আৰু নাম লিখি জমা দিব লাগে এতিয়া আমি টেষ্ট কৰিবলৈ ৰখি আছো মানুহ ক'বাত গুচি গ'ল কেনেকুৱা ভালে লাগিলে দেখাইছেন নাই এটো হৈ গল ৰিপৰ্ট নেগেটিভ আহিছে ইয়াত লিখা আছে ৰেপিড এন্টিজেন টেষ্ট নেগেটিভ এতিয়া এইখনৰ লগত দেখাব লাগিব আইডি প্ৰুফ যিখন আইডি প্ৰুফ দি আপোনালোকে ৰেজিষ্টাৰ কৰিছিলে আৰু লগতে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো নিব নাপাহৰিব মোবাইলত এটা কোড আহিব সেই কোডটো দেখাব লাগিব এই সকলোবোৰ দেখুৱাৰ পিছত আপোনালোকক ভ্যাকচিন ৰুমলৈ যাবলৈ দিব ভ্যাকচিন ডান লৈ ললো টেষ্ট কৰোতে অলপ ভয় লাগিছিলে ৰিজাল্ট নাহালেকে তাৰ পিছত ভ্যাকচিন লবলৈ যাওঁতে অলপ ভয় লাগিছিলে কিন্তু একো নাই একো প্ৰবলেম নাই আৰামছে ললো আহিলো ভ্যাকচিনটো লোৱাৰ পিছত তাতে হাফ এন আৱাৰ বহিবলৈ কয় অলপ তাতে ওয়েট কৰিলো আৰু এতিয়া আমি অলপ গাড়ীতে বহিছো এতিয়া আমি গৈ থাকিম আৰু ঘৰলে আৰু মই আপডেট কৰিম আপোনাক মোৰ কাবাৰটো ফিভাৰ হয় কি হয় মই হেতু আজি ভিডিওটো এন্ড নকৰো মোৰ কিবা হয় নেকি মই আপোনালোকৰ লগত শেয়াৰ কৰিম
আজি হৈছে থাৰ্ড ডে মই পুৰহি ভেকচিন লৈছিলোঁ যোৱাকালি ভিডিঅ'টো একো কৰা নহ'ল আৰু কাৰণ মোৰ গা বহুত বেয়া হৈ গৈছিলে জ্বৰ উঠিছিলে তাৰপিছত গাটো বহুত বিষ হৈছিলে আজি মই টোটেলি ভাল পালোঁ একচুৱেলি এনেকুৱা সাইড এফেক্ট হ'লে ভাল বুলি কয় আজি অলপ ইয়াত হাতখনত বিষ এটা আছে বাকি মই টোটেলি ভাল পাই গলো যেনিবা আৰু ইয়াতে এটা কথাও কৈ দিও আপোনালোকে যাতে ভেকচিন লোৱাৰ পিছতো মাস্ক ইউজ কৰে সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰি থাকে আৰু ভেকচিন সেন্টাৰটো যেতিয়া ভেকচিন লবলৈ যাব তাতো ভালদৰে মাস্ক লগাই যাব আৰু সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰি থাকিব এই ভিডিঅ'টো মই ইয়াতে এন্ড কৰো আজি আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিল দেন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব এই ভিডিঅ'টো আকৌ লগ পাম এটা নতুন ভিডিঅ' হৈতে টিল দেন বাই বাই